নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে পদত্যাগ কৰিলে। কোন হ'ব এতিয়া আগন্তুক অসমৰ মুখ্যমন্ত্ৰী? কোন লোকে এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিব? নতুন যিকেইজন MLA আছে তেওঁলোকে মন্ত্ৰীসভাত স্থান পাব নেকি? এই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোৰ সম্পূৰ্ণ এনালাইজ এটা ভিডিঅ' আপোনালোকক আগবঢ়াম। ভিডিঅ'টো চাই খুবেই ভাল পাব। আপুনি ভাল পোৱা MLA জন বাৰু এইবাৰ মন্ত্ৰী হ'ব পাৰে নেকি কমেণ্ট ছেকশ্যনত জনাব। আৰু আগন্তুক মুখ্যমন্ত্ৰী কোন হ'ব পাৰে সেই সম্পৰ্কেও ভিডিঅ'টো আৰম্ভ নকৰাৰ আগতে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই যাব। আপোনালোক যদি পলিটিক্সৰ সৈতে অকণমান হ'লেও জড়িত তেন্তে ভিডিঅ'টো চাই খুব ভাল পাব। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগলৈছোঁ আজিৰ খবৰটোৰ ফালে। এইবাৰ আমাৰ অসমৰ মন্ত্ৰীসভাত আপোনালোকে নতুন মুখ দেখা পাব। সেয়াই নহয়, তাৰ লগতে এইবাৰ মন্ত্ৰীসভাৰ তালিকাখন অকণমান দীঘলীয়া হ'ব। কিয়নো এইবাৰ আমাৰ অসমত বহুকেইজন এনেকুৱা বিধায়ক আহিছে যিকেইজন বিধায়ক নেকি খুবেই পাৱাৰফুল পলিটিকেল ক্ষেত্ৰত। এইবাৰ আপোনালোকে হয়তো কেইবাটাৰো দপ্তৰ এজন মন্ত্ৰীয়ে লৈ থকা দেখিবলৈ নাপাব পাৰে। বহুকেইজন মন্ত্ৰী হয়তো এইবাৰ এড হ'ব পাৰে। মানে পূৰ্বৰ যিমান কেইজন মন্ত্ৰী আছিলে তাতকৈ এবাৰ বেছি মন্ত্ৰী আপোনালোকে দেখিবলৈ পাব আমাৰ অসমৰ মন্ত্ৰীসভাত। তো এই ক্ষেত্ৰত আমাৰে ভাল হ'ব। কিয় বাৰু জানেনে? যেতিয়া নেকি কোনো এটা বিভাগ এজন মন্ত্ৰীয়ে চাবলৈ ল'ব, তেতিয়া সেই বিভাগটোত সেই মন্ত্ৰীজনে বেষ্ট দিবলৈ ট্ৰাই কৰিব। বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে 2-3টা বিভাগ এজন মন্ত্ৰীয়ে চম্ভালি থাকে, যাৰ কাৰণে নেকি অকণমান অসুবিধা হয়, যাৰ কাৰণে নেকি এজন মন্ত্ৰীয়ে গোটেই দপ্তৰবিলাক চাবৰ কাৰণে তেখেতে ফুল টাইম দিব নোৱাৰে। আৰু যদিহে এজন মন্ত্ৰীয়ে এটা দপ্তৰ চাই থাকে তেতিয়া কিন্তু তেখেতে সেই বিভাগটোক ভালদৰে চোৱা চিতা কৰিব পাৰে। আৰু এইবাৰ যিহেতু মন্ত্ৰীসভাৰ তালিকাখন অকণমান দীঘলীয়া হ'ব, সেইবাবে এইবাৰ কাম অকণমান বেছি হ'ব বুলি আপোনালোকে আশাও কৰিব পাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক সোধা গৈছিলে নিৰ্বাচনৰ পাছতে যে আপোনালোকেতো চৰকাৰ গঠন কৰিবই, সেইটো কনফাৰ্ম। তো অনাগত 5 বছৰত আপোনালোকে কেনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিব? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেতিয়া কৈছিলে যে আপোনালোকে যোৱা 5 বছৰত, মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ 5 বছৰীয়া কাৰ্যকালত আপোনালোকে হয়তো ক'ৰবাত আধাৰশিলা স্থাপন কৰা, ক'ৰবাত হয়তো আধৰুৱা হৈ থকা কাম কৰি থকা, বা হয়তো আপোনালোকে এনেকুৱা কিছুমান কামৰ কথা শুনিছিলে যিবিলাকৰ বিষয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখত ওলাইছিলে, কিন্তু সেই কামবিলাক সম্পূৰ্ণ হোৱা নাছিলে। খুব কম কাম সম্পূৰ্ণ হৈছে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিজেই স্বীকাৰ কৰিছে। তেখেতে কৈছে যে মোৰ 5 বছৰীয়া কাৰ্যকালত খুব কম কাম হৈছে, কিন্তু এই 5 বছৰত যদি মই আকৌ মুখ্যমন্ত্ৰী হওঁ তেনেহ'লে গোটেই কামবিলাক সম্পূৰ্ণ হোৱা আপোনালোকে দেখিবলৈ পাব। যোৱা 5 বছৰত কেৱল অসমৰ ৰাইজে আধাৰশিলাহে দেখিবলৈ পালে। আগন্তুক 5 বছৰত এতিয়া অসমৰ কাম সম্পূৰ্ণ হৈ উঠিব আৰু অসমৰ এটা নতুন ৰূপ পাব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া মুখ্যমন্ত্ৰী কোন হয় সেইটো পাছত আমি গম পাম, বা দলীয় মানুহবিলাকে সেইটো বিচাৰ বিবেচনা কৰিব, কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ভাষ্য আছিলে সেইটো। এতিয়া আমাৰ নতুন মন্ত্ৰীসভাখনত কোনে স্থান লাভ কৰিব? কোন হ'ব আগন্তুক মন্ত্ৰী? কোনে কোনটো বিভাগ লাভ কৰিব পাৰে? এইটো আটাইতকৈ ডাঙৰ কথা। এখন সম্ভাৱ্য তালিকা ওলাই পৰিছে য'ত উল্লেখ আছে ৰঞ্জিত কুমাৰ দাস পূৰ্বৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তেখেত হ'ব পাৰে। তাৰ পাছত জয়ন্ত মল্ল বৰুৱাৰ কথা যদি কওঁ, তেখেত হিমন্ত বিশ্ব শৰ্মাদেৱৰ খুবেই ঘনিষ্ঠ, যাৰ বাবে নেকি তেখেতে জনস্বাস্থ্য কাৰিকৰী তথা নগৰ উন্নয়ন মন্ত্ৰী হ'ব পাৰে। অশোক সিংঘাল তেখেতো এজন খুব প্ৰভাৱশালী তেখেত মন্ত্ৰী আছিলে পূৰ্বৰ, তেখেতকো মন্ত্ৰিত্বৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। তেখেত পূৰ্বৰ দৰে স্বাস্থ্য জলসিঞ্চন মন্ত্ৰী হ'ব পাৰে। কিন্তু এইখিনিতে অকণমান মন কৰিবলগীয়া কথাটো হৈ গ'ল, পূৰ্বতে আপোনালোকে যিদৰে নেকি প্ৰদ্যুৎ বৰদলৈ মন্ত্ৰী হোৱা দেখিবলৈ পাইছিলে কংগ্ৰেছৰ দিনত, তেখেত হয়তো চাগে শিক্ষা বিভাগত নতুবা স্বাস্থ্য বিভাগত মন্ত্ৰী হ'ব পাৰে। এইটো তেখেতৰ যেহেতু এক্সপিৰিয়েঞ্চ আছে, তো সেই সূত্ৰে তেখেতেও মন্ত্ৰিত্ব লাভ কৰিব পাৰে। ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তেখেত
শিক্ষামন্ত্ৰী আছিলে এইবাৰো শিক্ষামন্ত্ৰী হোৱাৰ সম্ভাৱনা আছে বুলি খবৰ ওলাই পৰিছে অজন্তা নেওগ পূৰ্বতে তেখেত বিত্তীয় মন্ত্ৰী আছিলে আৰু তেখেতে খুব ভাল কাম কৰিছে যিহেতু এইবাৰো তেখেত বিত্তীয় মন্ত্ৰী হ'ব পাৰে চন্দ্ৰমোহন পাটোৱাৰী দলৰ অন্যতম জ্যেষ্ঠ আৰু অভিজ্ঞ নেতা তো তেখেতেও এইবাৰ মন্ত্ৰিত্ব পাব পাৰে বুলি খবৰ ওলাই পৰিছে যোগেন মোহন আৰু নন্দিতা গাৰ্লুচা তেখেত দুয়োজনে পূৰ্বতেও কেবিনেট মন্ত্ৰী আছিলে আৰু এইবাৰো হোৱাৰ সম্ভাৱনা আছে আৰু লগতে এইবাৰ আমাৰ অসমত বিজেপিৰ কেইবাজনো নতুন এমএলএ সিলেকশ্যন হৈছে কেইবাজনো নতুন এমএলএ জয়লাভ কৰিছে আৰু সেই এমএলএ কেইজনৰ পৰা কোনোবা এজন হলেও মন্ত্ৰী হ'ব পাৰে বুলি জনাইছে কাৰণ এইবাৰ বিজেপিয়ে নতুন মুখক চিনাকি কৰিছে আপোনালোকৰ সন্মুখত আপোনালোকে কেইবাজনো নতুন এমএলএ দেখিবলৈ পাইছে কংগ্ৰেছে বিজেপিয়ে কৈছে যে নতুন মানুহক অগ্ৰাধিকাৰ দিব লাগে নতুন মানুহক সুবিধা দিব লাগে নতুন প্ৰজন্মক আগ্ৰহী কৰি তুলিব লাগে পলিটিক্সৰ প্ৰতি আৰু সেইভাবে হয়তো পূৰ্বৰ যি কেইজন মন্ত্ৰী আছে সেই কেইজনতে সীমাবদ্ধ নাৰাখি এইবাৰ নতুন মুখক চিনাকি কৰি দিব পাৰে আপোনালোকৰ মাজত আৰু তাৰ লগতে এজিপি বিপিএফ আৰু ইউপিপিএল থাকি গল তো এই তিনিওটা পাৰ্টিৰ পৰাও আপোনালোকে দেখিবলৈ পাব মন্ত্ৰিত্ব আপোনালোকে অসম গণ পৰিষদৰ অতুল বৰাইটো কৃষি মন্ত্ৰী হু তাহানি দিনৰে পৰা আমি দেখিবলৈ পাই আহিছো কৃষি মন্ত্ৰী কোন অতুল বৰা তো তেখেতেও হয়তো মন্ত্ৰিত্ব লাভ কৰিব আৰু তেখেত যেহেতু আপোনাৰ মিত্ৰজোঁটৰ হয় গতিকে তেখেতলোকে মন্ত্ৰিত্ব পোৱাটো স্বাভাৱিক কথা এটলিষ্ট অসম গণ পৰিষদৰ এজন হলেও ব্যক্তিক মন্ত্ৰিত্ব প্ৰদান কৰিব বাকি কেইটা দলৰ পৰাও ঠিক তেনেকৈ ভাল দায়িত্বই লাভ কৰিব এটা সবচে ডাঙৰ কোৱেশ্চনটো হৈ গল মুখ্যমন্ত্ৰী হ'ব কোন আপোনালোকৰ মনত অকনমান হলেও প্ৰশ্ন উত্থাপিত হ'ব পাৰে যে পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব কোন কাৰণ আমি প্ৰথম বিজেপিৰ শাসনকালত দেখিলো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ হল মুখ্যমন্ত্ৰী তাৰ পাছৰ শাসনকালত দেখিলো হিমন্ত বিশ্ব শৰ্মাদেৱ হল মুখ্যমন্ত্ৰী এটা 3 নম্বৰ শাসনকাল তো এই 3 নম্বৰ শাসনকালত মুখ্যমন্ত্ৰী সলনি হ'ব নেকি আপোনালোকৰ মনত হয়তো প্ৰশ্ন উত্থাপিত হ'ব পাৰে কিন্তু খবৰ ওলোৱা অনুসৰি প্ৰায় 99% সম্ভাৱনা আছে যে হিমন্ত বিশ্ব শৰ্মাদেৱই হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী ইয়াতে কেইবাটাও কাৰণ আছে কাৰণ কেইটা হৈ গল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ জনপ্ৰিয়তা খুবেই বেছি অসমত তাৰ লগতে তেখেতৰ নেতৃত্বতে বিজেপিয়ে প্ৰায় 82খন আসন তেখেতে লাভ কৰিছে তেখেতৰ নিজা সমষ্টিত তেখেতে খৰং সংখ্যক ভোট পাই লাভ কৰিছে আৰু কেন্দ্ৰীয় নেতৃবৃন্দ তেখেতৰ ওপৰত খুবেই আস্থা আছে তেখেতলোকৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে এই তিনিটা মেইন কাৰণতেই তেখেতে পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব আৰু যেহেতু বৰ্তমান আপোনালোকে যদি আমাৰ অসমৰ বাকি সকল এমএলএ চাবলৈ যায় বা বাকি সকল বিজেপিৰ মানুহলৈ যদি চাবলৈ যায় তাৰ ভিতৰত মুখ্যমন্ত্ৰী হ'ব পৰা সেইটো এক্সপেৰিয়েন্স বৰ্তমানলৈকে আন কাৰোৰে নাই মানে সিনিয়ৰিটি হিচাপত চাবলৈ গলে হিমন্ত বিশ্ব শৰ্মাদেৱ যথেষ্ট জ্যেষ্ঠ আৰু তেখেতৰ নেতৃত্বতেই বিজেপিয়ে ইমানখিনি কৰিছে অসমত আৰু সেইভাবে তেখেতেই পৰৱৰ্তী মুখ্যমন্ত্ৰীও হ'ব আপোনালোকে বাৰু অসমৰ মুখ্যমন্ত্ৰী কোন হলে আটাইতকৈ বেছি ভাল পাব কমেন্ট সেকশনত জনাবচোন কাৰণ সকলোৰে পছন্দ বেলেগ বেলেগ আৰু আমি মুখ্যমন্ত্ৰী আমি সিলেক্ট কৰিব নোৱাৰো মানে আমি নিৰ্বাচন কৰিব নোৱাৰো মুখ্যমন্ত্ৰী আমি এমএলএ নিৰ্বাচিত কৰিব পাৰো যে এইজন এমএলএ আমাৰ ভাল লাগে এইজনক ভোট দি এখেতক জিকাম তো সেইটো আমাৰ ভাল লাগে কিন্তু কোনজন মুখ্যমন্ত্ৰী আমাৰ ভাল লাগে কোনজন মুখ্যমন্ত্ৰীক আমি ভোট দি জিকাম সেইটো আমি নিৰ্বাচিত কৰিব নোৱাৰো তো আপোনালোকৰ বাৰু কাক ভাল লাগে কাক মুখ্যমন্ত্ৰীৰ পদত চাব বিচাৰে কমেন্ট সেকশনত জনাবচোন তো বন্ধুসকল আজিৰ ভিডিও জনাবলগীয়া সৰু এটা ইনফৰমেশন ইমানে আছিল খবৰটো যদি জানি ভাল পালে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা লগ কৰাৰ খাতিলে বিদায় মাগিছো ধন্যবাদ জয় অসম